নমস্কাৰ DW ফালৰ পৰা আজি 8 জুলাই তাৰিখত প্ৰকাশ পালে এখন গুৰুত্বপূৰ্ণ জাননী আৰু জাননীখনৰ বিষয়বস্তুটো হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত। আপোনালোকে জানে দুটা ফেজত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যনত বহু প্ৰাৰ্থী তেওঁলোক এবচেণ্ট আছিল বিভিন্ন কাৰণত আৰু সেই প্ৰাৰ্থীসকলক এবচেণ্টিসকলক পুনৰ এটা সুযোগ দিছে ভেৰিফিকেশ্যনৰ কাৰণে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে নটিছখন, যিসকল দুটা ফেজত যি ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিলে, ফাৰ্ষ্ট ফেজ এণ্ড ছেকেণ্ড ফেজ। আৰু ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনটো হৈছিলে 20-3-2025 পৰা 11-4-2025 আৰু ছেকেণ্ড ফেজ হৈছিলে 27-6-2025 পৰা 10-7-2025 এই দুইটা ফেজত বিভিন্ন কাৰণত যিসকল এবচেণ্ট আছিলে তেওঁলোকক দুটা নিৰ্দিষ্ট ডেটত দিছে। সেই অনুযায়ী তেওঁলোক পুনৰ ভেৰিফিকেশ্যন কৰিব পাৰিব আৰু তাৰ কাৰণে তেওঁলোকে যাওঁতে কি কাৰণে তেওঁলোক এবচেণ্ট আছিলে তাৰ কাৰণে এখন ভেলিড ডকুমেণ্ট লৈ যাব লাগিব আৰু অন্যান্যখিনি আগৰ যিসকল ডকুমেণ্ট ভেৰিফিকেশ্যনত যিখিনি তথ্য লাগিছিলে সেইখিনি ডকুমেণ্ট তেওঁলোকে লগত লৈ যাব লাগিব। গতিকে ফাৰ্ষ্ট ফেজৰ কাৰণে কোনকেইটা তাৰিখত কোনটো ভেন্যুত দিছে আৰু ছেকেণ্ড ফেজৰ কাৰণে কোনটো হেৰিত দিছে আপোনালোকে এবাৰ চাই লওক। কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট দি ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন চিডিউল যিটো দিছে, ছেকেণ্ড ফেজত যিসকল এবচেণ্ট আছিলে 27-6-2025 পৰা 10-7-2025 যিখিনি ভেৰিফিকেশ্যন হৈছে তাত যিসকল এবচেণ্টি থাকিব বা বৰাক ভেলী ৰিজনৰ যিসকলে ৰাস্তাৰ বা লেণ্ডশ্লাইড আদি কাৰণত যিসকল আহিব পৰা নাছিলে তেওঁলোকৰ কাৰণে দিছে 11-7-2025 আৰু 12-7-2025 তাৰিখত দিছে ছেকেণ্ড ফেজ ভেৰিফিকেশ্যনৰ ক্ষেত্ৰত যিসকল এবচেণ্টি তেওঁলোকৰ কাৰণে। আৰু যিসকল ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত তেওঁলোক এবচেণ্ট আছিলে, কেণ্ডিডেট হু কুড নট এপিয়াৰ এগেইনষ্ট দি ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন যিটো 20-3-2025 পৰা 11-4-2025 হৈছিলে, তেওঁলোকক দিছে 14-7-2025 অৰ্থাৎ 14 জুলাই তাৰিখত দিছে। ছেকেণ্ড ফেজৰ কাৰণে এবচেণ্টিসকলক 11 আৰু 12 জুলাই দিছে তাৰিখটো। তেওঁলোকে সকলো ডকুমেণ্টছ লৈ গৈ তাত তেওঁলোকে ভেৰিফাই কৰিব পাৰিব এবচেণ্টিসকলে। আৰু যিসকল ফাৰ্ষ্ট ফেজত তেওঁলোক এবচেণ্ট আছিলে তেওঁলোকে 14 জুলাই তাৰিখে পাৰিব। আৰু সময়টো 10 বজাৰ পৰা 5 বজালৈ দিছে। ভেন্যু দিছে বৰ্তমান য'ত হৈ আছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, কাহিলীপাৰা, খানাপাৰা, গুৱাহাটী। ৰহিকাত য'ত এতিয়া হৈ আছে তাতে ভেন্যুটো দিছে খানাপাৰা, গুৱাহাটীত। ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 78-10022। আৰু কিখিনি নিব লাগিব, অল আদাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ নটিছখিনি একেই থাকিব যিখিনি নিব লাগে। আৰু দি কেণ্ডিডেট মাষ্ট ব্ৰিং এ কপি অফ ভেলিড ৰিজন ফৰ বিং এবচেণ্ট অফ দি নটিফাইড ডেট। নটিফাইড ডেটত কি কাৰণে এবচেণ্ট আছিলে তাৰ কাৰণে এখন ভেলিড তেওঁলোকে কপি এটা লগত লৈ যাব লাগিব। দি কেণ্ডিডেটছ হু ষ্টিল ৰিমেইন এবচেণ্ট ডেছপাইট দি এবভ মেনশ্যন স্কেডিউল, যিসকল এবচেণ্ট থাকিব তেওঁলোক পিছত দাবী কৰিব নোৱাৰিব। ধন্যবাদ।